কম সংখ্যালঘু ছাত্র আমচুর কেন্দ্রীয় সমিতির নির্দেশ মর্মে আমি 18 ফেব্রুয়ারি দিনটো কলা দিবস হিসাবে পালন কৰোঁ আৰু সেই মৰ্মে আজি বাক্সা জিলা সমিতিৰ উদ্যোগত কৈমাৰী চকত আমি ইতিমধ্যে কলা দিবস পালন কৰিলোঁ। আপোনালোকে জানে 1983 চনত নেলিত যি গণহত্যা কৰিছিল, আবাল বৃদ্ধ পুৰুষ মহিলা সকলোৱে নিৰ্মম হত্যা কৰিছিল। কিন্তু আজিৰ তাৰিখলৈ কিমান যে চৰকাৰ গ'ল, এটা চৰকাৰ কিন্তু আজিৰ তাৰিখলৈ কোনো ক্ষতিপূৰণ নিদিলে বা যি বিশ্বকপত যোৱা ভাৰতবৰ্ষকপত যোৱা যি হত্যানীলা কৰিলে উগ্ৰ জাতীয়তাবাদী দল সংগঠনে যিদৰে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি বৰ্বৰ হত্যা কৰিলে, যি ৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'ল, আমাৰ ভাৰতবৰ্ষৰ কপাই যোৱা যি ৰাষ্ট্ৰীয় পৰ্যায়লৈ, কিন্তু আজিৰ তাৰিখত সেই সময়ত অসম চৰকাৰে এখন আয়োগ গঠন কৰি দিছে, 13 আয়োগ। আজিৰ তাৰিখলৈ সেই 13 আয়োগ ৰাজহুৱা নকৰিলে। আমি দাবী উত্থাপন কৰিছোঁ যে 42 বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিৰ তাৰিখলৈ সেই 13 আয়োগখন ৰাজহুৱা নকৰিলে। আমি দাবী উত্থাপন কৰিছোঁ যে এইখন চৰকাৰে যাতে আমাৰ এই যি নেলিত যি গণহত্যা হৈছিল, নেলিত যি মানুহ মৰিছিল, যি দুৰ্বৃত্ত মাৰিছিল, সেইসকলক যাতে ন্যায় প্ৰদান কৰে। আৰু আমাৰ আজি জিলা আমচুৰ তৰফৰ পৰা এই দাবী উত্থাপন কৰিছোঁ, আমি অনাগত দিনত যি দাবীসমূহ আমাৰ মানি নলয়, আমি আমচুৱে সমগ্ৰ অসমৰ লগতে বাক্সা জিলা আমচুৱেও তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। আমি কলা বেজ পৰিধান কৰিছোঁ। আজি সমগ্ৰ অসমতে আমচুৰ কৰ্মীসকলে কলা বেজ পৰিধান কৰিছে। আপোনালোকে জানে 1983 চনত নেলিৰ যি গণহত্যা সংঘটিত হৈছিলে আৰু এই হত্যাকাণ্ডৰ আজি 42টা বছৰ অতিক্ৰম কৰিলে। 42টা বছৰ অতিক্ৰম কৰাৰ পিছতো সেই সময়ত যিসকল মানুহক হত্যা কৰা হৈছিলে, সেইসকলৰ ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰাৰ কোনো ব্যৱস্থা কোনো এখন চৰকাৰে নকৰিলে। আৰু সেই সময়ত যি তেওঁলোকৰ চৰকাৰী হিচাপ মতে 1819জন মানুহক হত্যা কৰা হৈছিলে, কিন্তু বেচৰকাৰী হিচাপ মতে 10,000তকৈ অধিক মানুহক হত্যা কৰা হৈছিলে। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে হত্যা কৰা হৈছিলে, গৰ্ভৱতী মহিলাসকলকো হত্যা কৰা হৈছিলে। এইখনেই ভাৰতবৰ্ষৰ ভিতৰত নজিৰবিহীন ঘটনা। এই বিভিন্ন সময়ত বিভিন্ন অঞ্চলত বিভিন্ন দেশত হত্যাকাণ্ড সংঘটিত হয়, কিন্তু বিচাৰ প্ৰক্ৰিয়া হয়। এইটোই নজিৰবিহীন ঘটনা বিশ্বৰ বুকুত, যে কোনো এক বিচাৰ প্ৰক্ৰিয়া নোহোৱাকৈ আজিলৈকে এই 42টা বছৰ অতিক্ৰম কৰিলে। সেই সময়ত 688টা কেছ ৰুজু কৰা হৈছিলে, তাৰে 310টা কেছ পঞ্জীয়ন কৰা হৈছিলে, গোচৰ ৰুজু কৰা হৈছিলে 310টা কেছ। সেই 310টা কেছো আজিলৈকে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত নহ'ল। নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব। কেছৰ চাৰ্জশ্বিট যোৱাৰ পিছতো কেছৰ কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নোহোৱাকৈ কেছবিলাক গাপ দি ৰখা হ'ল। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, আৰু সেই সময়ত কোন কোন মানুহ হত্যাকাণ্ডৰ লগত জড়িত আছিলে, আৰু সেই সময়ত 13 আয়োগ গঠন কৰি দিয়া হৈছিলে। যি 600 পৃষ্ঠাজোৰা যি 13 আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনো আজিলৈকে ৰাজহুৱা নকৰিলে। 42টা বছৰ অতিক্ৰম কৰিলে, আৰু আমি ভাবিবলৈ বাধ্য হৈছোঁ যে সেই যি 13 আয়োগৰ প্ৰতিবেদন, যি 600 পৃষ্ঠাজোৰা প্ৰতিবেদন, সেই প্ৰতিবেদন যদি ৰাজহুৱা কৰিলেহেঁতেন, তেতিয়াহ'লে সেই প্ৰতিবেদনত নিশ্চয়কৈ যিসকল আজিৰ ডেটলৈকে ৰাজনীতি কৰি আছে বাঘা বেগা নেতা, তেওঁলোকৰ নামো কিজানি সেই 13 আয়োগত উল্লেখ আছিলে, যাৰ কাৰণে নেকি 13 আয়োগৰ প্ৰতিবেদন আজিৰ দিনলৈকে ৰাজহুৱা নহ'ল। আমি আহ্বান জনাইছোঁ, আমচুৱে 42টা বছৰ অতিক্ৰম কৰিলে আমি আহ্বান জনাইছোঁ, অসম চৰকাৰে, বৰ্তমানৰ যি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যি চৰকাৰ চলি আছে, তেখেতক দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা হয়, আৰু তেখেতে সততাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহে। তেখেতেতো আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক দেখিবই নোৱাৰে, তথাপিতো তেখেতক আমি আহ্বান জনাইছোঁ, তেখেতক যিহেতু আমি দক্ষ মুখ্যমন্ত্ৰী বুলি কওঁ, তেখেতে কমচে কম বুকুত সাহস দেখুৱাওক যে সেই সময়ৰ যি 13 আয়োগ যি প্ৰতিবেদন ৰাজহুৱা কৰাৰ কাৰণে তেখেতে ভূমিকা গ্ৰহণ কৰক। আৰু সেই সময়ত যিসমূহ গোচৰ ৰুজু কৰা হৈছিল, সেই গোচৰ বৰ্তমান এই গোচৰৰ যি বিচাৰিদিন কৰিব লাগে, বিচাৰিদিন প্ৰক্ৰিয়া আৰু তেখেতৰ জৰিয়তেই আৰম্ভ হওক বুলি আমি তেখেতৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আৰু যদি নকৰে, বিভিন্ন সময়ততো বিভিন্ন চৰকাৰ পাৰ হৈ গ'ল, এই বিজেপি চৰকাৰেও যদি নকৰে, অনাগত দিনত আমচুৱে সমগ্ৰ অসমত কেৱল কলা বেজ পৰিধান কৰি প্ৰতিবাদেই নহয়, সমগ্ৰ অসমত গণতান্ত্ৰিকভাৱে লাখ লাখ মানুহ ওলাই লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।